নমস্কাৰ চাই আছে এনিভাৰ 24 আৰু এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। তিনিচুকীয়া তিনিকুণীয়া স্থিত তামোলবাৰীৰ পৰা এগৰাকী মহিলাসহ আটক ৫টা চাইবাৰ অপৰাধী। তিনিচুকীয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটি ৫-মহলীয়া অট্টালিকাৰ এটা কোঠাৰ পৰা আটক কৰে দলটোক। এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বহিৰাজ্যৰ পৰা আহি তিনিচুকীয়া থিতাপি লোৱা এই দলটোৱে বিভিন্ন চাইবাৰজনিত অপৰাধ সংঘটিত কৰা সন্দেহ কৰা হৈছে। আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ এটা দলে সোধা-পোছা অব্যাহত ৰাখিছে আটকাধীন সন্দেহযুক্ত দলটোক। আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আৰু দলটোৰ লগত স্থানীয় এক বৃহৎ অপৰাধী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত দিবলৈ লৈছো এই খবৰ যিহেতু তিনিচুকীয়া তিনিকুণীয়া স্থিত তামোলবাৰীৰ পৰা এগৰাকী মহিলাসহ আটক কৰা হৈছে ৫জনীয়া এটা চাইবাৰ অপৰাধীৰ দল। আৰু তিনিচুকীয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটি ৫-মহলীয়া অট্টালিকাৰ পৰা আটক কৰে দলটোক। এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বহিৰাজ্যৰ পৰা আহি তিনিচুকীয়াত থিতাপি লোৱা এই দলটোৱে বিভিন্ন চাইবাৰজনিত অপৰাধ সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ এটা দলে সোধা-পোছা অব্যাহত ৰাখিছে আটকাধীন এই সন্দেহযুক্ত চাইবাৰ অপৰাধীৰ দলটোক। আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰু দলটোৰ লগত স্থানীয় এক বৃহৎ অপৰাধী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। যিহেতু তিনিচুকীয়া তিনিকুণীয়া স্থিত তামোলবাৰীৰ পৰা এগৰাকী মহিলাসহ ৫টা চাইবাৰ অপৰাধী আটক কৰিছে আৰক্ষী আৰু তিনিচুকীয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটা ৫-মহলীয়া অট্টালিকাৰ এটা কোঠাৰ পৰা আটক কৰিছে এই ৫জনীয়া চাইবাৰ অপৰাধীৰ দলটোক। আৰু এক সূত্ৰৰ পৰা জানিবলৈ পোৱা গৈছে যে বহিৰাজ্যৰ পৰা আহি তিনিচুকীয়াত থিতাপি লৈ আছিল এই অপৰাধীৰ দলটোৱে আৰু চাইবাৰজনিত অপৰাধত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ এটা দলে সোধা-পোছা অব্যাহত ৰাখিছে আটকাধীন সন্দেহযুক্ত দলটোক। আৰু দলটোৰ লগত স্থানীয় এক বৃহৎ অপৰাধী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰু আৰক্ষীৰ তদন্তৰ পিছতে এতিয়া পোহৰলৈ আহিব সমগ্ৰ ঘটনা। এই মুহূৰ্তত আমি জনাইছো যিহেতু তিনিচুকীয়া তিনিকুণীয়া স্থিত তামোলবাৰীৰ পৰা এগৰাকী মহিলাৰ লগতে ৫টা চাইবাৰ অপৰাধীক আটক কৰিছে আৰক্ষীয়ে আৰু তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে এই অপৰাধীকেইটাক। এক সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে বহিৰাজ্যৰ পৰা আহি তিনিচুকীয়াত থিতাপি লৈছিল এই দলটো আৰু বিভিন্ন চাইবাৰজনিত অপৰাধ সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ এটা দলে সোধা-পোছা অব্যাহত ৰাখিছে আটকাধীন দলটোক। আৰু তিনিচুকীয়া আৰক্ষীয়ে এটা গোপন সূত্ৰৰ পম খেদি এটা ৫-মহলীয়া অট্টালিকাৰ এটা কোঠাৰ পৰা আটক কৰিছে এই চাইবাৰ অপৰাধীৰ দলটোক। আৰু আৰক্ষীৰ তদন্তৰ পিছতে এতিয়া পোহৰলৈ আহিব সমগ্ৰ ঘটনা। আৰু দলটোৰ লগত স্থানীয় এক বৃহৎ অপৰাধী চক্ৰ জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে। যিহেতু তিনিচুকীয়াত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটা ৫-মহলীয়া অট্টালিকাৰ কোঠাৰ পৰা ৫টা চাইবাৰ অপৰাধীৰ লগতে এগৰাকী মহিলাক আটক কৰিছে। আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ এটা দল আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে আটকাধীন সন্দেহযুক্ত দলটোক। আৰু এক সূত্ৰৰ পৰা জানিব পৰা মতে বহিৰাজ্যৰ পৰা আহি তিনিচুকীয়াত থিতাপি লৈছিল এই চাইবাৰ অপৰাধীৰ দলটোৱে আৰু বিভিন্ন চাইবাৰজনিত অপৰাধৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষী আৰু দলটোৰ লগত স্থানীয় এক বৃহৎ অপৰাধী চক্ৰ জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে।